এই মুহূৰ্তত লৈ আহিছোঁ পুনৰ এক ব্ৰেকিং নিউজ যদি আপোনাৰ নাম ভোটাৰ তালিকাত নাই তেন্তে আপুনি শীঘ্ৰেই কৰি লওক আপোনাৰ গুৰুত্বপূৰ্ণ কামসমূহ আপোনাৰ হাতত মাত্ৰ বাকী আছে 14টা দিন কিয়নো 22 জানুৱাৰী হৈছে অন্তিমটো সময়সীমা ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'লনে আপোনাৰ তালিকাত যদি আপোনাৰ নাম এতিয়া অন্তৰ্ভুক্ত হোৱা নাই আপুনি শীঘ্ৰেই কৰি লওক আপোনাৰ গুৰুত্বপূৰ্ণ কামখিনি 22 জানুৱাৰীৰ ভিতৰত আপুনি কৰিব লাগিব আটাইখিনি কাম যেটো 26ৰ নিৰ্বাচন আহি আছে যদি আপোনাৰ খেলিমেলি হয় বা আপোনাৰ নাম যদি অন্তৰ্ভুক্ত হোৱা নাই আপুনি ভোট দিয়াৰ পৰা বঞ্চিত হ'ব লাগিব সেইবাবে আপুনি এতিয়াই চাই ল'ব পাৰিব আপোনাৰ নাম খসৰা ভোটাৰ তালিকাত আহিছে নে নাই অহা নে কিবা খেলিমেলি হৈছে নেকি যেটো বিভিন্নজন লোকৰ দেখা গৈছে যে এতিয়া বিভিন্ন বিসংগতি হোৱা পৰিলক্ষিত হৈছে কাৰোবাৰ যদি নাম কৰ্তন কৰি দিয়া হৈছে কাৰোবাৰ কিবা খেলিমেলি আহিছে ডাটাসমূহ গতিকে প্ৰত্যেকগৰাকী লোকেই এই খবৰটো অত্যন্ত গুৰুত্ব সহকাৰে লওক 22 জানুৱাৰী হৈছে অন্তিমটো সময়সীমা মাজত মাত্ৰ 14 দিন বাকি আছে আপোনাৰ হাতত 14 দিনৰ ভিতৰত আপুনি সকলোখিনি প্ৰপত্ৰ বা সকলোখিনি পূৰণ কৰিব লাগিব শুদ্ধভাৱে যদি আপোনাৰ নাম এতিয়াও ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই শীঘ্ৰেই কৰি লওক অন্তৰ্ভুক্ত অন্যথা আপুনি পৰিব মহা বিপদত যেহেতু 10 ফেব্ৰুৱাৰী তাৰিখে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাবলৈ গৈ আছে ইতিমধ্যে ফটোযুক্ত খসৰা ভোটাৰ তালিকা প্ৰকাশ পাইছে আৰু সেই তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব কোনটো ৱেবছাইটত গৈ পৰীক্ষা কৰিব কি কৰিব আপুনি ঘৰত বহিয়ে চাব পাৰিব আপোনাৰ নাম আহিছে নে নাই অহা নে কিবা বিসংগতি হৈছে নেকি বা কৰ্তন কৰি দিয়া হৈছে নেকি আপুনি চাব পাৰিব সকলোখিনি অতিকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব যেহেতু নিৰ্বাচন লৈ মাজত মাত্ৰ কেইটামান মাহ বাকি আছে কেইটামান সময় বাকি আছে আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই খবৰ লৈ অহা হৈছে 22 জানুৱাৰী হৈছে অন্তিমটো সময়সীমা ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'লনে যদি আপোনাৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই আপুনি শীঘ্ৰেই কৰি লওক অন্তৰ্ভুক্ত 14 দিন মাজত মাত্ৰ আপোনাৰ হাতত আছে 14 দিন বাকি 22 জানুৱাৰী হৈছে অন্তিমটো সময়সীমা 22 জানুৱাৰীৰ পূৰ্বে কৰিব লাগিব আপুনি সকলোখিনি কাম আপুনি প্ৰথমে ঘৰতে বহি এতিয়া আপুনি যদি হাতত আপোনাৰ স্মাৰ্টফোনটো আছে আপুনি এতিয়াই সাৰ্চ কৰক আপোনাৰ যেটো ৱেবছাইট আছে আমি ক'বলৈ গৈ আছো সেই ৱেবছাইটৰ জৰিয়তে আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই যদিহে আপোনাৰ নাম কৰ্তন কৰি দিয়া হৈছে বা যদি বিসংগতি দেখা পাইছে বা আপোনাৰ কিবা ডাটা ভুল হৈ আছে তেতিয়া আপুনি সকলোখিনি শুদ্ধ কৰিব পাৰিব তাৰ বাবে আপুনি 22 জানুৱাৰীৰ ভিতৰতে কৰি শেষ কৰিব লাগিব অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে আপোনাৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ল নে নাই সবিশেষ চাই লওক এক ডাঙৰ খবৰ লৈ অহা হৈছে ৰাজ্যবাসীৰ বাবে আপোনাৰ হাতত মাত্ৰ কেৱল মাথো 14 দিনহে বাকি আছে শীঘ্ৰে আপোনাৰ নাম ঠিকনা দিয়ক আৰু পৰীক্ষা কৰক যদি আপোনাৰ নাম নাই তেতিয়া আপুনি ভোট দিয়াৰ পৰা বঞ্চিত হ'ব লাগিব ইতিমধ্যে প্ৰকাশ পাইছে ৰাজ্যজুৰি ফটোযুক্ত খসৰা ভোটাৰ তালিকা আৰু অনলাইন যোগে আপুনি এই মুহূৰ্ততে চাব পাৰিব আপোনাৰ নাম পৰীক্ষা কৰিব পাৰিব নিশ্চিত কৰিব পাৰিব আপোনাৰ নাম চাবলৈ আপুনি এতিয়া লগইন কৰক voters.eci.gov.in আমি পুনৰ কৈছো আপোনাৰ নাম খসৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ল নে নাই হোৱা আপুনি জানিবলৈ এতিয়া চাওক voters.eci.gov.in ৱেবছাইট যোগে এছআৰ প্ৰক্ৰিয়াৰে ফাইনেল লিষ্ট প্ৰকাশ পাবলৈ গৈ আছে 10 ফেব্ৰুৱাৰী তাৰিখে আপোনাৰ হাতত 22 জানুৱাৰীলৈকে সময় আছে 22 জানুৱাৰীলৈকে আপোনাৰ হাতত সময় আছে তাৰ ভিতৰতে আপুনি সকলোখিনি কাম কৰিব লাগিব 22 জানুৱাৰী পাৰ হৈ যোৱাৰ মাত্ৰকে যদি আপোনাৰ নাম ভোটাৰ তালিকাত আহা নাই তেন্তে আপুনি ভোট দিব নোৱাৰিব নাম অন্তৰ্ভুক্ত কৰা শুধৰণি কৰা যেটো বহুতৰ নাম ভুলকৈ আহিছে নাম শুদ্ধ কৰা বা যদি কাৰোবাৰ স্থান হলাবলগীয়া আছে ঠাই হলাবলগীয়া আছে সমষ্টি হলাবলগীয়া আছে শীঘ্ৰেই কৰি লওক খৰধৰ কৰক বৰ্তমান প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰি আছে বিষয়াসকলে নতুন অন্তৰ্ভুক্তিৰ বাবে পূৰণ কৰিব লাগিব ফৰ্ম 6 আমি পুনৰ কৈছো যি সকলে নতুনকৈ ভোট দিবলৈ সাজু হৈছে সেই সকলে ফৰ্ম নম্বৰ 6 পূৰণ কৰিব লাগিব অন্তৰ্ভুক্তৰ বাবে তাৰ বাবে আপুনি জমা দিব লাগিব জন্মৰ প্ৰমাণপত্ৰ স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ দিব লাগিব লগতে অভিভাৱকৰ ভোটাৰ কাৰ্ড দিব লাগিব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব আৰু এই সকলোবোৰ নথিপত্ৰ ফৰ্ম 6 ৰ লগত একেলগে কাঠি দি আজিয়ে জমা দিয়ক BLOৰ হাতত আমি পুনৰ কৈছো BLO ইতিমধ্যে চকু ফুৰাই আছে সকলো কাম দায়িত্ব দিয়া হৈছে BLOক গতিকে আপোনাৰ ঠাইৰ BLOক আপোনাৰ সমষ্টিৰ BLOক আপুনি লগ কৰক লগ কৰি আপোনাৰ যি আধাৰ কাৰ্ড আছে আপোনাৰ যি জন্মৰ প্ৰমাণপত্ৰ আছে স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ আছে আপোনাৰ অভিভাৱকৰ ভোটাৰ কাৰ্ড লগতে পাছপোৰ্ট সাইজ ফটোৰ সৈতে আপুনি ফৰ্ম 6 খন ফিল আপ কৰি শীঘ্ৰেই জমা দিয়ক BLOৰ হাতত আৰু নাম কৰ্তন কৰা বা অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি থাকিলে আপুনি ফৰ্ম 7 পূৰণ কৰক আমি পুনৰ কৈছো যিসকলৰ নাম কটা গৈছে বা অন্তৰ্ভুক্ত হোৱা নাই নিজৰ নামটো ভোটাৰ
লিষ্টত দেখা পোৱা নাই তেন্তে সেইসকলে আপত্তি দিবলৈ হ'লে ফৰ্ম নম্বৰ 7 পূৰণ কৰিব লাগিব নাম ঠিকনা সংশোধনৰ বাবে পূৰণ কৰক প্ৰপত্ৰ 8 অৰ্থাৎ যাৰ নাম ভুলকৈ আহিছে ঠিকনা ভুলকৈ আহিছে সেইসকলে ফৰ্ম নম্বৰ 6 পূৰণ কৰি জমা দিব লাগিব আৰু 22 জানুৱাৰীৰ ভিতৰতে আপুনি সকলো অভিযোগ দাখিল কৰিব লাগিব যিকোনো অভিযোগৰ বাবে আপুনি ডায়েল কৰক 1950 আমি পুনৰ কৈছো এক নম্বৰ মুকলি কৰি দিছে এবাৰ ভোটাৰ যিসকলে ভোট দিবলৈ গৈ আছে সেই সকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বিএলক লগ কৰাৰ উপৰিও আপুনি ঘৰত থাকিয়ে ডায়েল কৰক 1950 আৰু এই নম্বৰত কল কৰা মাত্ৰকে জানিব পাৰিব সবিশেষ খবৰ ফেব্ৰুৱাৰী 10 তাৰিখে প্ৰকাশ পাবলৈ গৈ আছে চূড়ান্ত ভোটাৰ তালিকা আৰু এইবাৰ 1500ৰ পৰা এবাৰ 1200লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা ৰাজ্যত বৃদ্ধি পাব 1826টা ভোট কেন্দ্ৰ এতিয়াৰে পৰা দীঘলীয়া শাৰী পাতি আপুনি ভোট দিব নালাগে আপুনি সময়মতে যাওক ভোট দি আপুনি উভতি আহিব পাৰিব ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে ভুৱা ব্যক্তিৰ নাম লগতে মৃত ব্যক্তিৰ নাম কৰ্তন কৰি দিয়া হৈছে আৰু যিসকল বেদখলকাৰী আছিলে উচিতসকল যিসকল অচিনাকি মিয়াসকল সেইসকলৰ নাম কৰ্তন কৰি দিয়া হৈছে আৰু যি ঠাইৰ পৰা উচ্ছেদ হৈছে সেই ঠাইত যাৰ নাম নাই সেইসকলৰ নাম সম্পূৰ্ণৰূপে কৰ্তন কৰি দিয়া হৈছে আমি পুনৰ কৈছো যেটো আহি আছে 2026ৰ নিৰ্বাচন ইতিমধ্যে বিৰোধী শাসক সকলো সাজু হৈছে নিৰ্বাচনৰ বাবে আৰু এই মুহূৰ্তত ক'ব লাগিব 22 জানুৱাৰী হৈছে অন্তিমটো সময়সীমা আপুনি ভোটদান কৰিবলৈ হলে আপোনাৰ নাম থাকিব লাগিব ভোটাৰ তালিকাত যদি আপোনাৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই যদি আপোনাৰ নামটো ভুলকৈ আহিছে এড্ৰেছ ভুলকৈ আহিছে তেন্তে আপুনি শীঘ্ৰেই কমপ্লেইন কৰিব পাৰিব আৰু কমপ্লেইন কৰিবলৈ হলে সময়সীমা আছে মাজত মাত্ৰ 14 দিন বাকি 22 জানুৱাৰী হৈছে অন্তিমটো সময়সীমা আনহাতে 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ পাবলৈ গৈ আছে চূড়ান্ত ভোটাৰ তালিকা আৰু চূড়ান্ত ভোটাৰ তালিকাত যাৰ নাম আহিব সেইমতে কৰিব লাগিব ভোটদান গতিকে প্ৰত্যেকগৰাকী লোকে খবৰটো অত্যন্ত গুৰুত্ব সহকাৰে লওক 22 জানুৱাৰী হৈছে অন্তিমটো সময়সীমা ভোটাৰ তালিকাত আপোনাৰ নাম যদি অন্তৰ্ভুক্ত হোৱা নাই আপুনি শীঘ্ৰেই কৰি লওক কিয়নো এইবেলি বহু লোকৰ নাম কৰ্তন কৰি দিয়া হৈছে যিসকল অচিনাকি মিয়া লোক সেই সকলৰ নাম কৰ্তন কৰি দিয়া হৈছে যিসকলে বেদখল কৰি আছে উচ্ছেদিত হোৱা লোকসকলৰ নাম কৰ্তন কৰি দিয়া হৈছে গতিকে এবাৰ ভোটাৰৰ সংখ্যা কমি যাব আনহাতে ভোটাৰৰ কেন্দ্ৰ বঢ়াই দিয়া হৈছে পূৰ্বৰ দৰে আপুনি লাইন পাতি থিয় হৈ থাকিব নালাগে আপুনি সময়মতে ভোট দিব পাৰিব ভোট দি আপুনি ঘূৰি আহিব পাৰিব যেহেতু ৰাজ্যত বৃদ্ধি পাবলৈ গৈ আছে ভোট কেন্দ্ৰ আৰু আমি পুনৰ কৈছো 22 জানুৱাৰী পূৰ্বে আপুনি সকলোখিনি আপোনাৰ অভিযোগ দাখিল কৰক যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই যদি আপোনাৰ নাম ভুলকৈ আহিছে এড্ৰেছ ভুলকৈ আহিছে বা আপোনাৰ ঠিকনা বা সমস্ত যদি আপুনি সলনি কৰিব বিচাৰিছে বা বহু লোকৰ এতিয়া মৃত ব্যক্তিৰ নাম কৰ্তন কৰি দিয়া হৈছে যিসকল ভুৱা লোক আছে সেইসকলৰ নাম কৰ্তন কৰি দিয়া হৈছে গতিকে কঠোৰ হৈছে নিৰ্বাচনী আয়োগ সেইবাবে প্ৰত্যেকগৰাকী দৰ্শকক পুনৰ কৈছো 22 জানুৱাৰীৰ পূৰ্বে আপুনি কৰি লওক ভোটাৰৰ তালিকাত অহা খেলিমেলিৰ সমূহৰ কমপ্লেইন আৰু তাৰ পাছতেই 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ পাবলৈ গৈ আছে চূড়ান্ত ভোটাৰ তালিকা আৰু চূড়ান্ত ভোটাৰ তালিকাত নাম থকা লোকসকলেহে দিব পাৰিব 2026ৰ নিৰ্বাচনত ভোটদান